গাহৰি পালনেৰে দেশৰ ভিতৰতে উজলিছে বঙাইগাঁৱৰ দীপাঞ্জন সাহা। কেন্দ্ৰীয় চৰকাৰৰ প্ৰকল্প নেশ্যনেল লাইভষ্টক মিছনৰ জৰিয়তে 2022 চনত চিৰাঙৰ হাতীপোটাত ব্যৱসায় আৰম্ভ কৰিছিল দীপাঞ্জন সাহাই। বৰ্তমান প্ৰতিমাহে গাহৰি পালনৰ দ্বাৰা 5 লক্ষাধিক টকা উপাৰ্জন কৰে দীপাঞ্জন সাহাই। গাহৰি পালনৰ বাবে আগ্ৰহীসকলক প্ৰশিক্ষণো প্ৰদান কৰে দীপাঞ্জন সাহাই। স্বনিয়োজনৰ পথ বিচৰা নিবনুৱাক বিজ্ঞানসন্মতভাৱে গাহৰি পালনৰ আহ্বান দীপাঞ্জন সাহাৰ। আৰু এই সন্দৰ্ভত আমাক সবিশেষ জনাব সীমান্ত চৌধুৰীয়ে। বিজ্ঞানসন্মতভাৱে গাহৰি পালনেৰে স্বাৱলম্বী হোৱা এগৰাকী চিৰাং জিলাৰ হাতীপোটাৰ এগৰাকী ব্যক্তি, বিশেষ ব্যক্তি দীপাঞ্জন সাহা, যিগৰাকী ব্যক্তি নেশ্যনেল লাইভষ্টক মিছন কেন্দ্ৰীয় চৰকাৰৰ এক প্ৰকল্প, সেই প্ৰকল্পৰ জৰিয়তে উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমগৰাকী গাহৰি পালক, গাহৰি ফাৰ্মিং কৰা এগৰাকী ব্যক্তি, যিগৰাকী ব্যক্তিয়ে কিন্তু দেশৰ ভিতৰতে 20 গৰাকী এনে সফল গাহৰি পালকৰ ভিতৰত তেওঁ নামো হৈছে। তেওঁ যিহেতু স্বীকৃতি পাইছে, মই তেওঁৰ ফাৰ্মত এই মুহূৰ্তত যিহেতু আছোঁ, বিজ্ঞানসন্মতভাৱে কেনেধৰণে গাহৰি পালন কৰি উপকৃত হ'ব পাৰে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত কিন্তু আজিৰ দিনটোত স্বনিয়োজনৰ বাট মুকলাই লৈছে বিভিন্নজনে গাহৰি পালনেৰে, কিন্তু বিজ্ঞানসন্মতভাৱে কৰিলে কেনেধৰণে উপকৃত হ'ব মই তেওঁৰ লগত কথা পাতিম, দীপাঞ্জনৰ সৈতে কথা পাতিম। আৰু মই লগতে দেখুৱাইছোঁ এই ফাৰ্মখন যেতিয়া তেওঁলোকে আৰম্ভ কৰিছিলে, স্থানীয় এই হাতীপোটা গাঁৱৰে একাংশ মহিলা, এই বাইদেউসকলে প্ৰথমৰ পৰা ইয়াত লাগিছিলে। আজিৰ দিনটোত কিন্তু তেওঁলোকে আত্মিকভাৱে ইয়াৰ লগত জড়িত এই ফাৰ্মৰ সৈতে। আৰু যিহেতু তেওঁলোকে ইয়াৰ পৰা মই তেওঁলোক কাষলৈ যাবলৈ যত্ন কৰিম আৰু মই প্ৰথমতে উল্লেখ কৰিছোঁ যে দেশৰ ভিতৰতে 20 গৰাকী এনে ফাৰ্মাৰৰ ভিতৰত তেওঁ যিহেতু স্বীকৃতি লাভ কৰিছে উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমগৰাকী ব্যক্তি, যিগৰাকী ব্যক্তিয়ে কেন্দ্ৰীয় চৰকাৰৰ এই প্ৰকল্প নেশ্যনেল লাইভষ্টক মিছনৰ জৰিয়তে আপুনি স্বীকৃতিও লাভ কৰিছে আৰু প্ৰথমগৰাকী ব্যক্তি আপুনি। নমস্কাৰ, চবকে নমস্কাৰ জনালোঁ। কেনেধৰণে আৰম্ভ হ'ল? 2021 পৰা জাৰ্ণি ষ্টাৰ্ট কৰিছোঁ। জাৰ্ণিটো মানে কিবাতো কোভিডৰ টাইমত মই এই বিজনেছৰ আগতো বহুত বিজনেছ কৰি আছোঁ এইখিনি। যেনিবা আমাৰ বস্তুটো হৈছে কোনো বস্তু যিটো ইকনমিকেলি ফিজিবল, ফিনেন্সিয়েলি ফিজিবল, এইবিলাক লৈ কিনে নহয়, এনভাইৰমেণ্টেলি কি আমি কৰি আছোঁ, আমি কোনো পলিউশ্যন কৰা নাই, এইটো নিজে স্কেল আপ কৰিব পাৰোঁ। আমি যদি ভালকৈ কাম কৰোঁ, গভমেণ্ট যিবিলাক স্কিমছ আছে এইবিলাক যদি ছাপৰ্ট কৰি আছে, প্ৰপাৰ ইউটিলাইজেশ্যন যদি কৰোঁ ফাণ্ডৰ, গভমেণ্টে আৰু আমাক দিয়াৰ কাৰণে আমাক বুলিলে যিকোনো ছাকচেছফুল ফাৰ্মাৰ এগ্ৰিকালচাৰ এলাইড বিজনেছ আগৰ দিনত মানে বহুত কাম আহি যায়। মৌলিক দৰকাৰ, পিপল আৰ গোয়িং ফৰ MSME, এইবিলাকতো আছে। ইণ্ডাষ্ট্ৰি কৰিলে নহ'ব, ঠিকাদাৰ হ'লে নহ'ব, ফাৰ্মিঙৰো থাকিব লাগিব। ছাবচিডিৰ কিবা ব্যৱস্থা থাকে নেকি? আমাৰ নেশ্যনেল লাইভষ্টক মিছনত আপুনি 50% ছাবচিডি পাব। আপুনি যদি গাহৰি পালন কৰে 30 লাখ, আমি প্ৰজেক্ট অফ 60 লাখ, মুৰ্গী পালনো আছে আপোনাৰ 50 লাখৰ প্ৰজেক্ট কৰিলে 25 লাখ, গোটেৰী আছে মানে গোট 1 crore প্ৰজেক্ট কৰিলে 50, আৰু আপোনাৰ ফিড মিল যিটো চাইলেজ বুলি কিনে কয়, বাহিৰৰ পিনে এইটো বহুত চলি আছে চাইলেজ, আমাৰ এইপিনে নাই যেনিবা, সেইটোও 1 crore প্ৰজেক্ট কৰিলে 50 লাখ। গভমেণ্টৰ পিনে ছাবচিডিত প্ৰব্লেম নাই, বাট কাম কৰাৰ উৎসাহ, ডেডিকেশ্যন, I can see there is a problem. আপোনাৰ এতিয়া ফাৰ্মৰ কেনে? মোৰ ফাৰ্মত এতিয়া অল ওভাৰ আপোনাৰ more than 250 pigs at a time থাকে আমাৰ। এভৰি মান্থ আমাৰ এইটো ডাইনামিক্সটো চেঞ্জ হয়। আমি এভৰি মান্থ আমি ফেটনেছো বিক্ৰী কৰি আছোঁ। আৰু ৰিচেণ্টলি মানে ফৰ দ্য পাষ্ট 3 months মই এইটো চালোঁ কি বহুত মানুহ গ্ৰেজুৱেট ল'ৰা ছোৱালীহঁতে আহি আছে কি পিগ ফাৰ্মিং কৰিব। সিহঁতৰ প্ৰপাৰ ট্ৰেইনিং যিটো পায়, ট্ৰেইনিঙৰ পিছত যদি সিহঁতক গভমেণ্টে ফিনেন্সিয়েল ছাপৰ্ট কৰে থ্ৰু মুদ্ৰা লোনৰ হোৱাট এভাৰ, মানে য়াং যিবিলাক ফাৰ্মাৰ্ছ আহে, এডুকেটেড ফাৰ্মাৰ্ছ, দে আৰ নট এৱেৰ অফ ফিনেন্সিয়েল থিং, বেংকৰ লগত কেনেকৈ কৰিব লাগিব, এটা প্ৰজেক্ট ৰিপৰ্ট কেনেকৈ বনাব লাগিব। গাহৰি পালা ঠিক আছে, মই মানি ল'লোঁ, কিন্তু বেংকত যেতিয়া এপ্ৰ'চ কৰিব যাব, ইউ নিড এ বেংকেবল প্ৰজেক্ট। যেনেকৈ নেশ্যনেল লাইভষ্টক মিছনত যদি ডাঙৰ প্ৰজেক্ট কৰিব যায়, আপোনাৰ প্ৰজেক্ট ৰিপৰ্টটো প্ৰপাৰ CAৰ পৰা বনাব লাগিব, চাৰ্টাৰ একাউণ্টেণ্টৰ পৰা, চ' দেট ফিনেন্সিয়েল পেৰামিটাৰ্ছকেইটা আহি যায়। অন টপ অফ দেট আপোনাৰ যিটো এপ্ৰ'চ হ'ব, আপুনি প্ৰপাৰ ব্ৰিড লৈ কাম, আপোনালোকে চাই আছে এইবিলাক ব্ৰিড যে আছিলে, ভেৰি হেল্ডি ব্ৰিড। আপোনালোকৰ ইয়াত প্ৰজেক্ট কষ্ট কেনে? মোৰ এইটো প্ৰজেক্ট কষ্ট আপোনাৰ 64 lakhৰ প্ৰজেক্ট কষ্ট আছিলে। তাৰ ভিতৰৰ পৰা আমাক ছাবচিডি 30 লাখ চেণ্ট্ৰেল গভমেণ্টৰ ডিপাৰ্টমেণ্ট অফ এনিমেল হাজবেণ্ডেৰী এণ্ড ডেইৰী
NLM থ্ৰু দি দিছে। মই আপোনাক শেষত সুধিব বিচাৰিম যে ৰাজ্যত দেখিবলৈ পোৱা যায় বিভিন্নজনে আজিৰ দিনটোত কিন্তু গাহৰি পালন কৰি আছে, স্বাৱলম্বনৰ পথ উলিয়াই আছে, আকৰ্ষিত হৈছে এই ব্যৱসায়ৰ প্ৰতি। আপুনি তেওঁলোকলৈ কি আহ্বান কৰিব, আপোনাৰ কি পৰামৰ্শ হ'ব যে তেওঁলোকে ভালদৰে কৰক, বিজ্ঞানসন্মতভাৱে যে কৰিব, তাৰ কাৰণে মুখ্য 4টা কিবা পইণ্ট থাকিব? নাম্বাৰ 1, প্ৰজেক্ট ইজ টোটেলি ডেটা ড্ৰিভেন। এইটো ডেটা লাগিব আপোনাৰ, কিমান দিনত কিমান ডাঙৰ হ'ল, পোৱালি কেতিয়া হ'ল, যেতিয়া পোৱালি হয়, ৱেইট অন বাৰ্থ, যেতিয়া মাৰ পৰা আঁতৰাইছোঁ তাৰ ৱেইটটো কি হয়। মোৰ ফাৰ্ষ্ট বস্তুটো হৈছে ডেটা ড্ৰিভেন। আপুনি যদি ডেটা কালেক্ট কৰিব পাৰে ফাৰ্মিঙত, তেতিয়া আপুনি আগত প্ৰজেকশ্যনছ কৰিব পাৰিব আৰু তেতিয়া আপুনি ছাকচেছফুল হ'ব। ছেকেণ্ড, গ' ফৰ ভেৰি কমাৰ্চিয়েল ব্ৰিডছ। কমাৰ্চিয়েল ব্ৰিডছ মানে আপোনাৰ লাৰ্জ হোৱাইট ইয়ৰ্কশ্বায়াৰ, জিউৰক, লেংৰেছ এইবিলাক লৈ কাম কৰক। লোকেল গাহৰি ঘৰৰ কাৰণে ঠিক আছে, আপোনাৰ ঘৰৰ কিবা অনুষ্ঠান হ'ল ইউ কেন লিমিট, বাট কমাৰ্চিয়েলি ইউ কেনট ইউজ ইট। ৰিজনকেইটা অলপ এলাবৰেটলি মই কৈ দিম। থাৰ্ড ৰিজন ইজ ডেট যিবিলাক বেংকৰ পৰা লৈ মানুহ কাম কৰি আছে, এই পিগাৰী ছেক্টৰবোৰ লাইফ ষ্টক মষ্ট অফ দ্য NPA নন পাৰফৰ্মিং এছেট। বেংকক আমাৰ মানে ফাৰ্মাৰ্ছৰ ওপৰত ট্ৰাষ্ট নহয়, কাৰণ কি যেতিয়া পইচা আমি বেংকে আমাক ৰিলিজ কৰে, উই ইউজ ইট ইন ভেৰিয়াছ আদাৰ থিংছ except the purpose it meant to be. মই সবক অনুৰোধ কৰিম, বেংকে যদি পইচা দিয়ে ট্ৰাষ্টটো বনোৱাতে বহুত টাইম লাগে। যদি আমি টাইমলি ৰিপে' কৰি আছোঁ, কিবা প্ৰব্লেম হৈছে অফক'ৰ্ছ, তো এইটো ভাল হয়। ত' লাষ্ট বাট নট দ্য লিষ্ট, এইটো একদিনা কাম নহয়। হয়, হিমন্ত চৌধুৰী আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ।